অৱশেষত আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ ভূ মাফিয়া আক্তাৰ হুছেইন। নগৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত জাজৰি আৰক্ষীয়ে কৌশলেৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আক্তাৰ হুছেইনক। দীৰ্ঘদিন ধৰি আৰক্ষীৰ নাম লৈ সন্ত্ৰাস চলাই আহিছিল নগাঁৱৰ হৰিবৰগাঁও থানাৰ অন্তৰ্গত কাটিমাৰী গ্ৰান্টৰ এইজন আক্তাৰ হুছেইনে। নগাঁৱৰ টকবাৰী সাইফুল ইছলাম নামৰ এজন ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত যোৱা নিশা কুখ্যাত দালাল আক্তাৰ হুছেইনক জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আটক কৰি আজি নগাঁও আদালতত হাজিৰ কৰিছে। ধৃত আক্তাৰ হুছেইন আৰু তেওঁৰ 4 সতীৰ্থই টকবাৰীৰ সাইফুল ইছলামক হাত ভৰি বান্ধি মাৰপিট কৰি নগদ ৯৫,০০০ টকা, এটা মোবাইল ফোন আৰু এখন মটৰচাইকেল লৈ গৈছিল। ঘটনা সন্দৰ্ভত জাজৰি থানাত গোচৰ ৰুজু হৈছিল যদিও ইমান দিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল ধৃত আক্তাৰ হুছেইনক। কুখ্যাত দালাল আক্তাৰ হুছেইনৰ নগাঁৱৰ ধিং ৰোডৰ এজন অৱসৰপ্ৰাপ্ত উচ্চপদস্থ আৰক্ষী বিষয়াক ব্লেকমেইলিঙৰ জালত পেলাই কেইবা লাখ টকা সৰকাই নিয়াৰ লগতে আৰক্ষী বিষয়াৰ পত্নী নিগাৰ চুলতানৰ মাটি বেদখল কৰিছিল। আৰক্ষীৰ নাম লৈ য'তে ত'তে ব্লেকমেইলিং কৰা, দালালি আৰু লোকৰ মাটি বাৰী বেদখল কৰি দপদপাই ফুৰা আক্তাৰ হুছেইন অৱশেষত আৰক্ষীৰ জালত পৰিছে যদিও নগাঁৱৰ কোন কোন আৰক্ষীৰ সৈতে ভূ মাফিয়া আক্তাৰ হুছেইনৰ হলিগুলি আছিল এই বিষয়েও আৰম্ভ হৈছে তদন্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূ মাফিয়া আৰু থানাৰ দালালৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিয়াৰ পাছতো নগাঁও জিলাৰ হৰিবৰগাঁও থানা এলেকাধীন ভিতৰুৱা অঞ্চলত কুখ্যাত দালাল আক্তাৰ হুছেইনে কেনেকৈ আৰু কাৰ আশীৰ্বাদত সক্ৰিয় ৰূপত ভূ মাফিয়াগিৰি কৰিবলৈ সাহস পালে, ই লাখটকীয়া প্ৰশ্ন। আমাৰ ইয়াত এজন মুৰব্বী মানুহ আছিলে, আমাৰে বিয়াই সম্পৰ্ক হয়, তেখেতৰ পৰা ৩ লাখ টকা ল'লে আক্তাৰ হুছেইনে। তাৰপিছত আমাৰ DSP এজন আছিলে, তেখেতৰ পৰা ১২ লাখ টকা ল'লে কৌশলগতভাৱে। তাৰপিছত সেই DSP-জনৰ ঘৈণীয়েকৰ নামত ৩ কঠা মাটি আছিলে। আক্তাৰ হুছেইনে সেই ৩ কঠা মাটিত ঘৰ সাজি পেলাই বেদখল কৰি এতিয়া বৰ্তমানলৈকে বেদখলত আছে। এতিয়া আক্তাৰ হুছেইন আমাৰ ইয়াৰ এৰিয়াৰ ভিতৰত ই এটা ভূমাফিয়া, এটা প্ৰখ্যাত দালাল। ইয়াৰ নিচিনা মানুহ জেল হাজতত থকাটো উচিত। গতিকে মই ভাবোঁ যে আক্তাৰ হুছেইনৰ নিচিনা লম্পট মানুহ আমাৰ এলেকাত থাকিব নালাগে। এইসকল মানুহ জেল হাজতত থকাটো উচিত। আমাৰ সাংবাদিকসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি দুই এষাৰ কথাও ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত আক্তাৰ আলী নামৰ এজন গুণ্ডা প্ৰকৃতিৰ ব্যক্তি হয়। তেওঁ মাজত এটা মানুহ ধৰি আনি তাৰ ঘৰত সোমাই পেলাই মাৰপিট কৰিছে, টকা পইচা লুণ্ঠন কৰিছে আৰু বাইক এটাও লৈ আহিছিল। তাৰপিছত সেই মানুহটো ঘৰৰ পৰা পলায়ন কৰি যোৱাৰ পিছত তেওঁ এই যিটো ঘৰত নি পেলাই থৈছিল সেই ঘৰৰ মানুহজনক মানে হেৰি কৰিছে, প্ৰেছাৰ দিছে, তেওঁক মাৰিব, ধৰিব, কাটিব বুলি কৈছে। তাৰপিছত সেইজন মানুহ গৈ পেলাই প্ৰশাসনৰ ওচৰ চাপি পেলাই তাত কিবা এটা এজাহাৰ দিছে। এজাহাৰ দিয়াৰ পিছত তেওঁক মানে আহি পেলাই গাঁৱত কয় যে তেওঁ বোলে চব পুলিচ প্ৰশাসন যিমান আছে তাৰ পকেটৰ ভিতৰত লৈ পেলাই সি ঘূৰে। থানা সদৰ থানা, হবৰ থানা, জাজৰি থানা চব বোলে তাৰ পকেটৰ ভিতৰত আহি পেলাই দম দি আছে। সেই দমৰ ভয়ত যিজন মানুহ ঘৰত নি পেলাই থৈছিল সেইটো নিৰহ মানুহ, সেই ভয়তে পলাইছে ইয়াৰ পৰা। নিউজ লাইভ আমাৰ ওচৰত তাৰ কাৰণে আমি ধন্যবাদ। তাৰমানে আমাৰ এই কাটিমাৰী গ্ৰান্টৰ আক্তাৰ হুছেইন বুলি মানুহ এজন, তেখেতে মানে এই থানাৰ দালালি কৰে আৰু লগতে এই মানুহৰ অন্যায়মূলক সেই কাম কৰে। এই মানুহৰ মাটি বাৰীবিলাক দখল দিয়ে। এই টুকুবাৰী মানুহ এজন, ২-৪জন মানুহ কিবা ফিচাৰী সিহঁতে মাটি কিনি খাই আছে, সেই তাত মাটি দখল দিবলৈ গৈছে। তাৰ পৰা ৰাতি মানুহ এটা আনি কিডনেপ কৰিছে, কৰি আমাৰ গাঁৱত মানুহটো এনেকুৱা মাৰধৰ কৰিছে। তাৰপিছত তেখেতে এই জাজৰি থানাত কেছ কৰিছে।
আৰক্ষীয়ে পৰাহত কৰিলে এই মানুহজনৰ আমাৰ দাবী উচিত বিচাৰ হ'ব লাগে। আমাৰ SP মহোদয়, আমাৰ CM ছাৰ, আমি দাবী জনাইছোঁ, আৰক্ষীয়ে পৰাহত কৰিছে, উচিত বিচাৰ লাগে। আক্তাৰ আলী মানুহজন হ'ল মাটিৰ মাফিয়া। আমাৰ হেৰি আৰক্ষীৰ মানুহ হয় DSP, তেখেতৰ মাটিও দখল কৰিছে, দখল কৰি ৰাখিছে। এতিয়া আমাৰ গাঁৱৰ মানুহৰ এনেকুৱা আমাৰ বহুত মানুহৰ সি বহুত উচ্চসিত কৰিছে। আমাৰ গোটেই গাঁৱৰ মানুহক বহুত হেৰেছমেণ্ট দিছে। এতিয়া আমাৰ SP মহোদয়, আমাৰ এই যে হেৰি এই জাজুৰী থানাৰ OC মহোদয়, আমি উচিত দাবী জনাইছোঁ, ইয়াৰ উচিত বিচাৰ লাগে। আমি ৰাইজৰ হৈ মাত মাতিছোঁ। আক্তাৰ হুছেইনে আৰু লগত 4জন আছিলে, মোক ধৰি বান্ধি মেলি নিছিলে, মোক বহুত মাৰিছে। মই এটা এজাহাৰ পৰিছিলোঁ জাজুৰী থানাত। ছাৰে কাইলৈ আক্তাৰক শুনিছোঁ ধৰিছে, মই ছাৰক ধন্যবাদ জনালোঁ। আক্তাৰে নি পেলাই বহুত মাৰিছে মোক। এতিয়া ছাৰক মই হুকুম বিচাৰটো চাওঁ আৰু নাকতো চাওঁ, নাকখনত মোক মাৰিছে আৰু কাপোৰ এতিয়াও দাগ আছে। কাপোৰটো খুলিলেও মোক দাগ ওলাব, কেনেকুৱা মাৰিছে। এইটো ছাৰক মই হুকুম বিচাৰটো চাওঁ। এতিয়া আৰু কি নিছে আপোনালোক? আৰু মোৰ এটা মোবাইল নিছে, এটা বাইক নিছে, টকা 95,000 নিছে, নি পেলাই লুটপাট কৰিছে। এইবিলাক নি পেলাই মোক বান্ধিও ৰাখিছিলে, মোক মাৰি পেলাব বোলে, মোৰ মেঘালয় লৈ যাব, নি পেলাই মোক পুতি থ'ব, তেনেকুৱা বুলি কৈছে। মই যেন তেন পলাই আহিলোঁ। তাৰপৰা আহি মই আৰক্ষীক জনালোঁ, জনাৰ পিছত কালি ধৰিছে ছাৰে, মই ধন্যবাদ জনালোঁ। এতিয়া SP ছাৰক মই ধন্যবাদ জনালোঁ। মানুহটো শুনিছোঁ বহুত আক্তাৰে বহুত এনেকুৱা কাম কৰিছে, বহুত মানুহৰ মাটি দালালি চালালি, এইবোৰ ডকাইতি, এইবোৰ আগৰ পৰাই কৰি আছে। তাৰ লগত আৰু 3-4জন আছে, তেনেকুৱা কৰিছে। এই মানুহটো ছাৰে ধৰিলে, মই ছাৰৰ তাত হুকুম বিচাৰটো চাওঁ, হুকুম বিচাৰটো কৰি দিয়ে।